আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যতৰ নাগৰিক বা মানৱ সম্পদ হিচাপে গঢ়ি তুলিবৰ বাবে আমি শিশুসকলক সাংস্কৃতিক শৈক্ষিক সকলো দিশতে আচলতে সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত নিশ্চয়কৈ আগুৱাই নিব লাগিব। নমস্কাৰ, মই ঋতুৰাজ বৰা, আপোনালোকে চাই আছে সত্য দাঁত ৰোড। আজি মই উপস্থিত আছোঁ যোৰহাটৰ চাৰিঙীয়াৰ এটা সাংস্কৃতিবান পৰিয়ালৰ এটি কণমানিৰ কাষত। মোৰ সহযোগী অনুৰাগে প্ৰথমে কণমানিটোক পৰিৱেশটো দেখুৱাই ল'ব। এয়া চাৰিঙীয়াৰ জিষ্ণু প্ৰিয়ম শইকীয়া, বয়স মাত্ৰ 5 বছৰ। আৰু 5 বছৰ বয়সতেই আপুনি চাওক কেনেধৰণে অসমীয়া হেঁপাহৰ সাজযোৰ পিন্ধি তেওঁ চুৰিয়া পিন্ধি এনেধৰণে হাতত অসমীয়াৰ থলুৱা বাদ্য গুৰুজনাৰ মহান সৃষ্টি খোল হাতত লৈ আমাৰ কেমেৰাৰ আগত সাজু হৈছে। জিষ্ণুৰ লগত আমি কিছু কথা পাতিম। প্ৰথমে একদম মৰম লগা এটি কণমানি, এয়া জিষ্ণুক প্ৰথমে আপোনালোকক চিনাকি কৰি দিছোঁ। আপুনি শুনি আচৰিত হ'ব, বয়স মাত্ৰ 5 বছৰ। এই 5 বছৰ বয়সতে জিষ্ণুৱে খোল বজাব জানে, নেগেৰা বজাব জানে, ঢোল বজাব জানে, অৰ্থাৎ অসমীয়াৰ প্ৰতিবিধ থলুৱা বাদ্যত পাৰ্গত আমাৰ এই মৰম লগা জিষ্ণু। জিষ্ণু, তুমি ক'ত কিহত পঢ়ি আছা? কোন ক্লাছত পঢ়ি আছা? LKG। কোন স্কুল? ডন বস্কো লিচুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। ডন বস্কো লিচুবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। আচ্ছা, তুমি এই খোল নেগেৰা ঢোল ক'ত শিকিলা? পংকজ বাগান। খোল পংকজ বৰবায়নৰ ওচৰত শিকিছা। আৰু এইপিনে ঢোল? ঢোল নিজে নিজে শিকিলা নি? নিজে নিজে শিকিলা ঢোল? ঢোল ক'তো শিকা নাই? ক'তো শিকা নাই। তুমি প্ৰথমে এতিয়া অকণমান খোল অকণ বজাই শুনাবা? ঠিক আছে। আমি দৰ্শকসকলক জিষ্ণুৰ অকণমান খোলৰ তেওঁ কেনেধৰণে পাৰ্গত, এজন দক্ষ খোলবাদকৰ দৰে, দক্ষ ঢোলবাদকৰ দৰে কেনেধৰণে তেওঁ পাৰ্গত, তাৰ পৰিৱেশটোৰ লগত আপোনালোকক প্ৰথমে একাত্ম কৰিব বিচাৰিছোঁ। ইমান ধুনীয়াকৈ বজাইছে জিষ্ণুৱে, বৰ ধুনীয়াকৈ বজাইছা দেই। তুমি কেতিয়াবা শিকি আছা? কিমান দিন হ'ল শিকা? হ'ল আৰু ন? 2 দিনমান হ'ল। যিকি নহয় জিষ্ণু, বহুত দিন হ'ল ঢোল বজোৱা। তুমি আকৌ পঢ়া শুনা কৰিছা নে ভালকৈ? লগতে স্কুল সদায় যোৱা নে? কাইলৈ খুলিব। ঠিক আছে বাৰু। জিষ্ণুৱে আমাক অকণমান ঢোল বজাই শুনাব, হ'বনে? এনেধৰণে আচলতে অত্যন্ত পাৰ্গত এই কণমানিটোৰ লগত আপোনালোকক চিনাকি কৰি আছোঁ। সঁচাকৈ মই সেইবাবে কৈছোঁ, আজিৰ শিশুক কালিলৈ মানৱ সম্পদ হিচাপে গঢ়ি তুলিবৰ বাবে আমাৰ এই সৃষ্টিৰাজিৰ লগত, আমাৰ থলুৱা বাদ্যৰ লগত, আমাৰ থলুৱা সংস্কৃতিৰ লগত কিন্তু চিনাকি কৰিব লাগিব। এই কম বয়সতে চাওকচোন, অনুৰাগে দেখুৱাব ইমান ধুনীয়াকৈ তেওঁ অসমীয়া হেঁপাহৰ পোচাকযোৰ পিন্ধি কান্ধত অসমীয়াৰ থলুৱা বাদ্য ঢোল খোল লৈ এনেধৰণে ইমান কম বয়সতে আগবাঢ়ি যোৱাটো কিন্তু সঁচাকৈ আমাৰ বাবে অত্যন্ত ভাল লগা এটা কথা। আৰু সেইবাবে এই ভাল লগা পৰিৱেশটোৰ লগত আপোনালোকক একাত্ম কৰিছোঁ। জিষ্ণুৱে এবাৰ অকণমান ঢোল বজাই শুনাব। বিহুৰ বতৰ, বিহু আহি আছে আকৌ জিষ্ণু। বিহু এবাৰ বিহু মাৰিব যাবানে? নাযোৱা? এই ঢোল বজাব লাগিব। ঠিক আছে, অকণমান ঢোল বজোৱা।
এইবাৰ জিষ্ণুৱে বজাব নেগেৰা হয়নে ঢোল হৈ গ'ল খোল হৈ গ'ল এইবাৰ জিষ্ণুৱে তালু আছে তালখন অকণমান বজাই দিয়া হ'ব তালু আছে দেই জিষ্ণুৱে ঢোল খোলেই নহয় তালু ধুনীয়াকৈ বজাব জানে তালখন বজাই দিয়া চেলেংখনে দিগদাৰ দিছে নিব এইখনে এখন আঁতৰাই দিওঁ নি চাওঁ এখন আঁতৰাই দিওঁ চাওঁ চেলেংখনে ল'ৰাটোক দিগদাৰ দি পিং মাৰি থোৱা আছে একো নহয় ৰ'বা চাওঁ মই এইপিনে ঠিক কৰি দিম বঢ়িয়া এতিয়া তাল এইপিনি এইপিনে দিগদাৰ যে এইপিনে দিগদাৰ দি আছে অকণমান জিষ্ণুৱে ইমান ধুনীয়াকৈ ঢোল খোল নেগেৰা সকলোতে পাৰ্গত এই জিষ্ণু এইবাৰ আপোনালোকক অকণমান তাল বজাই শুনাব হয়নে জিষ্ণু তালো বজাব জানা নি তাল অকণ বজাই দিয়া ধুনীয়া 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 এইবাৰ নেগেৰা আমি নেগেৰাযোৰ সাজু কৰোঁ জিষ্ণুৰ ধুনীয়াকৈ নেগেৰাটো অকণমান সাজু কৰি দিয়া জিষ্ণুৰ পিতৃৰ কথাও যদি আমি ক'বলৈ যাওঁ যিটো পিতৃ মই এইবাবে কৈছিলোঁ আৰম্ভণিতে জিষ্ণুৰ পৰিয়ালটোৱে আচলতে এক সাংস্কৃতিক পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছে পিতৃ আছে মই পিতৃৰ লগতো অলপ পিছত কথা পাতিম কিন্তু পিতৃ শংখলৈ আহি যাব ধুনীয়াকৈ এতিয়া জিষ্ণুৱে নেগেৰা বজাব পিতৃৰ কথা মই ক'বলৈ যদি যাওঁ পিতৃ এগৰাকী প্ৰখ্যাত ঢুলীয়া আপোনালোকে যদি প্ৰিয়ংকা ভৰালী গীতৰ অনুষ্ঠান চাইছে তাত আপুনি সদায় তেওঁ ভাস্কৰক দেখা পাব ভাস্কৰৰ লগত কথা পাতিম কিন্তু মই এতিয়া এইবাৰ জিষ্ণুৰ নেগেৰা বজাব ধুনীয়াকৈ আমি নেগেৰা পৰিৱেশটো দেখুৱাম নেগেৰা বজালে এতিয়া শংখ আছে শংখ বজাই দিবা নি ঠিক আছে শংখটো বজাই দিয়া আৰু তিনিবাৰ অতি সুন্দৰ জিষ্ণু ঢোল নেগেৰা খোল চব বজাই শুনালা অকণমান আগলৈ আহা শংখ বজাই শুনালা তুমি ভাওনাও বৰ ধুনীয়া কৰা বোলে ভাওনা কৰা প্ৰৱেশ অকণমান কৰি দিবগৈ লাগিব কিন্তু আমাৰ জিষ্ণুৰ পিতৃক অকণমান ভাস্কৰ অকণমান বিচাৰিছোঁ অকণমান আগলৈ অনুৰাগ আমি অকণমান বাহিৰলৈ যাম আৰু জিষ্ণুৱে এইবাৰ অকণমান প্ৰৱেশ কৰি দেখুৱাব এই দিগদাৰ হৈ গৈছে ন এইখন খুলি দিয়া আমি জিষ্ণুৱে অকণমান প্ৰৱেশ কৰিব এইফালৰ পৰা কৰিলে ভাল হ'ব ন ভাস্কৰ জিষ্ণু এইফালে আহা ভাস্কৰ অকণমান খোল অকণ বজাই দিয়া জিষ্ণুৱে অকণমান প্ৰৱেশ কৰি দেখুৱাব ভাওনাৰ সকলোতে কেনেধৰণে পাৰ্গত এই নিচেই কণমানি মাত্ৰ বয়স 5 বছৰ হৈছে আমি জিষ্ণুৰ এইবাৰ ভাওনাৰ অকণমান প্ৰৱেশ সত্যটোৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ সঁচাকৈ অতি সুন্দৰ ভাস্কৰ অকণমান যদি কাষতে থকা ভাল লাগিব নিচেই কণমানি জিষ্ণু চাওঁ নিচেই কণমানি বয়স মাত্ৰ 5 বছৰ 5 বছৰ বয়সতেই গুৰুজনাৰ মহান সৃষ্টি ভাওনাৰ প্ৰৱেশেই হওক খোলবাদনেই হওক বা তাল বজোৱাই হওক সমান্তৰালভাৱে অসমীয়াৰ হেঁপাহৰ বাদ্য থলুৱা বাদ্য কিংবা ঢোল এই ঢোল খোল নেগেৰা সকলোতে পাৰ্গত 5 বছৰীয়া এই জিষ্ণু সঁচাকৈ পখিলা খেলাৰ বয়সত গুৰুজনাৰ মহান সৃষ্টি এই হওক অসমীয়া থলুৱা বাদ্যসমূহ ইমান সুন্দৰভাৱে তেওঁ অনুধাৱন কৰি নিজে বজাবলৈ শিকাটো সঁচাকৈ আমাৰ বাবে গৌৰৱৰ কথা জিষ্ণুক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ অকণমান এইখিনি যদি বহা ভাল লাগিব এয়া জিষ্ণুৰ পিতৃ ভাস্কৰ মই আৰম্ভণিতে কৈছিলোঁ যে এটা অত্যন্ত সাংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰিছে জিষ্ণুৱে কাৰণ ভাস্কৰো সেই অসমৰ সংগীত ক্ষেত্ৰখনত জড়িত
তেওঁক প্ৰিয়ংকা ভৰালীৰ যদি বিহু অনুষ্ঠান আপোনালোকে দেখিছে তেতিয়া নিশ্চয়কৈ প্ৰতিটো অনুষ্ঠানত হাতত কান্ধত ঢোলটো লৈ ভাস্কৰক আপোনালোকে দেখিবলৈ পাব। ভাস্কৰ ল'ৰা ইমান কম বয়সতে ইমানবোৰ কেনেধৰণে শিকিব পাৰিছে? সি সৰুৰ পৰাই মোক চাই তাৰপিছত ইউটিউবত সি ভিডিঅ'বিলাক চাই খোলটো তাক শ্ৰীমন্ত বৰবেন ছাৰৰ ওচৰত দিয়া হ'ল, কিন্তু ঢোল হওক নেগেৰা হওক সি ঘৰতে মানে এনেকৈ বজাই মেলি থাকে আৰু ঢোল মানে আপোনাক দেখিয়ে সি মোক চাই থাকে বজোৱা। সি ৰাতি 12টা বজাত সুধি দিয়ে দেউতা এই চাপৰটো কি আছিলে, ৰাতি 12টা বাজিব সি মানে সোধে দেউতা এই চাপৰটো কি আছিলে, আমাক তাক ক'ব লাগে সেই তেতিয়া সেই চাপৰটো বোলে গেন গেনা খিটাক খিটি গেনা খিটাক তেনেকৈ তাক ক'ব লাগে বজোৱাত। সি একবাৰ তাৰ চেন্সটো খুব ভাল। এইবাৰ 30 ডিচেম্বৰত আজান গাঁৱত যিটো সাংস্কৃতিক অনুষ্ঠান হৈছিলে, মিৰদীপ আহিছিলে মৰাণৰ পৰা, সি তাত গোটেই ৰাতিটো সি পাৰ্কাছন বজাইছে। ভিডিঅ' আছে পাৰ্কাছন বজাইছে সি। ভিডিঅ'টো দিবচোন, আমি অকণমান সত্যৰ